हेलो बंधुসকল गुड इवनिंग और आज भिडिओ ब्लग तो माने आबेलिर पर स्टार्ट करिब लगा हल এইকেদিন শনিবাৰৰ পৰা এনেকুৱা হৈছে বৰষুণ মানে বাহিৰতো ওলাব নোৱাৰা হৈছে শুকুৰবাৰে কিবাকে অফিচৰ পৰা ঘৰ আহি পালো মানে ৰাস্তাত বহুত পানী পালো জালুকবাৰীতে মোটামুটি 2 ঘণ্টা মান ৰখিব লগা হল শনিবাৰৰ দিনটো কিবা বন্ধ দিলে তো সেই বন্ধৰ কাৰণে ঘৰতে থাকিলো আজি ৰবিবাৰ দিনটো তেনেকৈ গল ঘৰত অলপমান কাম ধাম কৰিলো তো ভাবিলো আবেলিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰো এতিয়া লগৰ কেইজন মানে কৈ আছে কিবা এটা খানা খাব বুলি এনে ঘৰতে মানে মিলিজুলি খানা খাব বুলি তো অকনমান হাউটকে গৈ বয়লাৰ লৈ আহো আৰু অলপকে গাখীৰ ঠাকিৰ আনিব লগা আছে বলক ভিডিওটো অর্থাৎ ব্লগ টু স্টার্ট করো বন্ধুসকলে ওপৰত দেখিছেনে এনেকুৱাকে এজাক আহিছিলে খোৱা বস্তুৰ কাৰণে ৰখি থাকে এনে দুজন থাকিলে আমি দোকানখনত মানে খোৱা বস্তুৰ কাৰণে সিহঁতে ৰখি থাকে আৰু ইয়াৰ মাজত দুজন এতিয়া কিবা খাই আছে একো নাই এতিয়া যাব ওলালো মানে কি হ'ল বজাৰতো তাৰ মানে সিমান মানুহ নাই মানে বতৰৰ পৰিস্থিতি সিমান ঠিক নহয় মানে বৰষুণ দিব পাৰে বুলি আশা এটা আছে ৰাতি একো নাই তো বস্তু লৈ ললো মাংস ললো আৰু লগত এতিয়া চাহ খোৱাৰ কাৰণে কচৰি সিঙৰা এনেকুৱাকে লৈ ললো কিন্তু এটাহে কথা পুৰবি গাখীৰ নাপালো মানে এনেকুৱা হ'ল গাখীৰ কোনো ৰাখাই নাই তাৰমানে লাইন নাই আৰু লাইন নাথাকিলে ফ্ৰিজত ৰাখিব নোৱাৰে গাখীৰবিলাক বেয়া হৈ যায় তো তেনেকুৱাকে পুৰবি গাখীৰটো নাপালো ভাবিছো পেকেট গাখীৰকে লৈ যাওঁ নেকি উপায়তো নাই কিবাটো লৈ যাবই লাগিব বন্ধুসকল আহি পালো ঘৰত আৰু ইফালে কি হ'ল মানে কি কম আৰু বতৰৰ পৰিস্থিতি ইমান ঠিক নহয় অকমান কিবা খোৱা বস্তু লৈ আহিলো আৰু এইটো ধৰিছে কলাত যাব আৰু চাহ পানী খাম এতিয়া বতৰৰ পৰিস্থিতি আৰু কি কম ৰাতি ধুমুহা বতাহ অহাৰ কথা চলি আছে আগজাননী দিছে যে মই আহিম বুলি এনে ধৰ এতিয়া বতৰটো ইমান মানে ঠিকো নহয় ভালো নহয় বুলি ক'ব পাৰি একো নাই কথা এটা হ'ল না বন্ধুসকল আজি জাহাজ বন্ধ দিল একচুৱেলি ক'ব গ'লে এনেকুৱা ধৰণৰ মানে ব্ৰহ্মপুত্ৰৰ পানী ইমান পৰিমাণে বাঢ়ি গ'ল যে জাহাজৰ ঘাটে লগাব নোৱাৰে তো সেইকাৰণে মই জালুকবাৰী হৈ ঘূৰি আহিব লগা হ'ল আৰু 2 নম্বৰ কথাটো হ'ল কি জানে না কালি মই ভিডিঅ'খানে কমপ্লিট কৰিব নোৱাৰিলোঁ সেইকাৰণে আজি আধাৰ পৰা ষ্টাৰ্ট কৰিব লগা হ'ল আৰু এতিয়া যে দেখছে মোৰ মুখৰ লগত কথাটো মিলা নাই ইয়াৰ কথাটো কি জানে না এই বটা লাগি মানে মই কোৱা কথাখিনিত একো আভাৱে নাপাব আপোনালোকে সেইকাৰণে মই পিছত ৰেকৰ্ডিং কৰিব লগা হ'ল একো নাই এতিয়া লাহে বৰিং লাগি আছে যদিও ভিডিঅ'খন ৰেকৰ্ড কৰি ল'লোঁ অকণমান আৰু এতিয়া গৈ আছোঁ জালুকবাৰী শৰাইঘাটৰ ওপৰেৰে কিন্তু কথাটো হ'ল শৰাইঘাটত বহুত জাম লাগে তো বন্ধুসকল চাওঁ কি হয় জাম কিমান দূৰ লাগছে বা বন্ধুসকল শৰাইঘাটৰ ওপৰত জাম লাগি গৈছে ইয়াত ভিডিঅ' বনাব নোৱাৰিম চাগে তো আজিলৈ সমাপ্ত কৰিলোঁ টাটা বাই বাই